Hello everyone, গৰমৰ দিনত সকলোৱে বা যি সকলৰ বহুত বেছি sweat problem হয় তো তেওঁলোকে সদায় এটা লং লাস্টিং মেকআপ বেছে বিচাৰে যেটো নেকি বহুত বেছি sweating হলে পসিবল নহয় ক্ষেত্ৰত আমি বহুত কম লেয়াৰিংত এটা মেকআপ কৰিব লাগিব মেকআপ বেস এটা বনাব লাগিব তো ফাৰ্ষ্টতে মই এপ্লাই কৰিলো টোনাৰ আৰু তাৰ পিছত মই লৈছো এটা ম্যাজিক ড্ৰপস মই এফ্লেজা ম্যাজিক ড্ৰপস লৈছো আৰু আপোনালোকে পেকৰ একুয়া গ্ৰিপ তো ল'ব পাৰে কাৰণ এফ্লেজা তো অকমান এক্সপেন্সিভ হয় আৰু পেকৰটো আপোনালোকে পাই যাব अराउंड 1000 to 1500 ৰ আন্ডাৰত তো মই আজি কোনো ধৰণৰ প্ৰাইমাৰ বা ময়শ্চাৰাইজাৰ ইউজ নকৰো অনলি ম্যাজিক ড্ৰপস তোৰে গোটেইখিনি কাম আজি কৰিম কিয়নো কৈছো যে বহুত কম লেয়াৰিং কৰিম মই আজি কালাৰ কাৰেকচনৰ কাৰণে মই আজি ইউজ কৰিম ফৰএভাৰৰ HD প্যালেট খন আৰু এটা স্কিন টোনৰ কনসিলাৰেৰে মই ডাইৰেক্টলি কালাৰ কাৰেকচন খিনি কৰিম কিয়নো বহুত বেছি লেয়াৰিং নকৰো অৰেঞ্জ ক্যাৰেক্টাৰটো দিলে বহুত দুটা তিনিটা লেয়াৰ কৰিব লগা হয় তো সেই কাৰণে মই ডাইৰেক্টলি স্কিন কালাৰৰ কাৰেকচনে কৰিছো আৰু কনসিলাৰ খিনি ভালদৰে ব্লেন্ড কৰি লোৱাৰ পিছত এইবাৰ মই ইউজ কৰিম ফাউন্ডেশন আৰু ফাউন্ডেশনটো মই ঠিক প্ৰডাক্ট লৈছো ৰিকৰ্ডৰ ফাউন্ডেশন আজি ইউজ কৰিছো আপোনালোকে ফৰএভাৰ 52 প্ৰো আৰ্টিষ্ট ফাউন্ডেশনটো ইউজ কৰিব পাৰে অইলি স্কিনৰ বাবে বহুত বেছি ভাল ফাউন্ডেশন হয় আৰু যি সকলৰ বাজেট আছে তেওঁলোকে হুডা বিউটিও ইউজ কৰিব পাৰে কিন্তু পাৰ্সোনালি অকমান কম বাজেটৰ ফাউন্ডেশন ললেও কোনো কথা নাই আৰু তাৰ পিছত মই অকমান হাইলাইটিং কনসিলাৰ কৰিছো আৰু এইটো ইউজ কৰিছো মই পেকৰ হাইলাইটিং কনসিলাৰ হোৱাৰ পিছত মই ডাইৰেক্টলি পাউডাৰ এপ্লাই নকৰো কিয়নো আজি বহুত কম লেয়াৰিংত কৰিছো তো তাৰ কাৰণে মই ফাৰ্ষ্টতে অকমান চাইন হোৱাৰ কাৰণে মই পেকৰে হাইলাইটাৰটো ইউজ কৰিম এটো পাউডাৰ হাইলাইটাৰ হয় মই আজি কোনো ধৰণৰ লিকুইড হাইলাইটাৰ বা কোনো ধৰণৰ লিকুইড প্ৰডাক্ট মই ইউজ কৰা নাই ডাইৰেক্টলি মই পাউডাৰ হাইলাইটাৰ ইউজ কৰাৰ পিছত তাৰ ওপৰত মই পাউডাৰেৰে সেট কৰিছো কিয়নো লেয়াৰিংটো বহুত কম ৰাখিছো তো তাৰ কাৰণে পাউডাৰেৰে গোটেইখিনি মই ক্লিন কৰাৰ পিছত এবাৰ মই পানীৰে স্প্ৰে পানী মই এই কাৰণে স্প্ৰে কৰিছো যে আজি কোনো ধৰণৰ মই সেটিং স্প্ৰে ইউজ কৰা নাই অনলি পানীৰে মই গোটেই ফাউন্ডেশনটো সেট কৰিছো আৰু তাৰ পিছত মই এনেকে টিস্যুৰে ডেপ ডেপ কৰি ভালদৰে ফাউন্ডেশনটো সেট কৰি লৈছো আৰু পানীৰে সেট কৰিলে মানে লং লাস্টিং হয় মেকআপটো তো তাৰ কাৰণে এটো এটা পুৰণা টেকনিক হয় আজি মই ইউজ কৰিছো আৰু তাৰ পিছত কন্টুৰিং আৰু ব্লাশ এইবোৰ কৰাৰ পিছত মই মেকৰ কম্পেক্টেৰে গোটেই মেকআপ লুকটো মই সেট কৰি লৈছো এনেদৰে ট্ৰাই কৰিব পাৰে বহুত কম সময়ত হোৱা এটা লং লাস্টিং মেকআপ লুক আপোনালোকেও নিজে ক্ৰিয়েট কৰি ল'ব